বদৰুদ্দিন আজমল ডাঙৰীয়া MP হোৱাৰ স্বাৰ্থত বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ স্বাৰ্থত আমাৰ অসমখন বিভাজন কৰিব, সেই কামটো আমি কৰিব নিদিওঁ। ৰাইজৰ দলে সংখ্যালঘু অধ্যুষিত অঞ্চলত খুব কম সংখ্যক চিটত খেলিব। এছাৰ মানে অসমত চলি থকা এছাৰটো ভোটাৰ তালিকাৰ সংশোধনী নহয়, এইটো ভোটাৰ তালিকাত ভুলভাৱে অসংশোধনী চলি আছে। বদৰুদ্দিন আজমল ডাঙৰীয়াক বিশ্বাসত লৈছিলে, AIDF দলৰ নেতৃত্বক বিশ্বাসত লৈছিলে, কিন্তু এখেতসকলে বিশ্বাসঘাতকতা কৰিছে। আপুনি এছাৰৰ বৰ্তমান এছাৰ চলি আছে, ক'ৰবাত AIDF দলৰ কোনোবা মানুহক কিবা মাত মাতা দেখিছে নেকি? NRCৰ সময়ত আপুনি ক'ৰবাত জোৰকৈ তেওঁলোকে মাত মাতা দেখিছে নেকি? উচ্ছেদ যে চলিলে, এই চলি আছে বৰ্তমান, আজিলৈকে ক'ৰবাত অনশনত বহা শুনিছে নেকি? কাৰণ তেওঁলোকে মিলি ভকত সকলোৱে ধৰাত পৰি আছে। নাজানো কি চক্ৰৰ বেহুত সোমাইছে তেওঁলোকে, কিন্তু তেওঁলোক গোটেই BJPৰ B টিম হিচাপে কাম কৰি আছে। নমস্কাৰ। আজিৰ পডকাষ্টত আমাৰ সৈতে এগৰাকী বিশেষ অতিথি আছে, এগৰাকী সংখ্যালঘু নেতা ৰূপে তেওঁ সদায় পৰিচিত। বৰ্তমান তেওঁ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমান। আপোনাক স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনাক যিহেতু নিৰ্বাচনী প্ৰেক্ষাপট বৰ্তমান গৰম হৈ উঠিছে আৰু সেই ধৰণৰ কথা বতৰাই আমি পাতিম। প্ৰথমে এটা পোনপটীয়া প্ৰশ্ন সুধিম আপোনাক যে ৰাইজৰ দলৰ সংখ্যালঘুৰ প্ৰীতিৰ কথাটো কিয় ইমান উচ্চাৰিত হয়? ৰাইজৰ দলে আমাৰ যি সংবিধান আছে তাতে আমাৰ এটা কথা লিখা আছে যে আমি অসমত বসবাস কৰা ৯৭টা জনগোষ্ঠীক সমান অধিকাৰ আৰু সমান মৰ্যাদা দিয়াৰ কথাটো আমাৰ উল্লেখ আছে। আৰু সেই গতিকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈদেৱে বা আমাৰ দলৰ কৰ্মকৰ্তাসকলে আমি সকলো জনগোষ্ঠীৰ ঠাইতে আমি যাওঁ আৰু সকলো জনগোষ্ঠীৰ কথাই আমি উত্থাপন কৰোঁ। কিন্তু এটা কথা দুৰ্ভাগ্যজনক যে অসমৰ একাংশ সংবাদ মাধ্যম তথা একাংশ ৰাজনৈতিক বিষয়ত চৰ্চা কৰা লোকে ৰাইজৰ দলক কেৱল সংখ্যালঘু এলেকাতে দেখা পায়। য'তে দেখিব আপুনি সংখ্যালঘু প্ৰীতিৰ কথাটোৱে আচলতে বেছিকৈ শুনা যায়, দেখা যায়। এই কথাটো ক'ব বিচাৰিছোঁ যে আমাৰ দলৰ সভাপতি অখিল গগৈদেৱ ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা তেখেতে বিধায়ক নিৰ্বাচিত হৈছে জেলত থাকি। আপুনি চাব আমাৰ দলে যোৱা বিগত যি উপ নিৰ্বাচন খেলিছে, ভৱানীপুৰ সমষ্টিতো উপ নিৰ্বাচন হৈছিলে একে সময়তে, কিন্তু আমি খেলিছোঁ ক'ত? আমি খেলিছিলোঁ সেই সময়ত থাওৰা সমষ্টিত, মৰিয়নি সমষ্টিত। গতিকে ৰাইজৰ দল শদিয়াৰ পৰা ধুবুৰীলৈকে আৰু কৰিমগঞ্জৰ পৰা জোনাইলৈকে অসমৰ সৰ্ব ঠাইতেই ৰাইজৰ দলে নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ নিমিত্তে কাম কাজ কৰি থাকে। অখিল গগৈদেৱে যোৱা বিগত এসপ্তাহ ধৰি নামনি অসমত তেখেতে কেইখনমান গণসমাৱেশ উদ্দেশ্যি ভাষণ প্ৰদান কৰিছে। ইয়াকে ৰৌজাল বৌজাল কৰি থকা হৈ আছে। কিন্তু আচলতে অখিল গগৈদেৱে যে এই এসপ্তাহ আগত তেখেতে মাৰ্ঘেৰিটাত সভা কৰিলে, চিচিবৰ্গত সভা কৰিলে, নাওবৈচাত সভা কৰিলে, তেখেতে শিৱসাগৰ সমষ্টিতে একেলেথাৰে কেইখনমান সভা কৰিলে, ডিমৌত সভা কৰিলে, মৰিয়নি সমষ্টিত সভা কৰিলে, সেইখিনি কিন্তু প্ৰচাৰ কৰা নহ'ল। নিৰ্বাচনৰ সন্মুখত অখিল গগৈ ডাঙৰীয়াৰ যিটো কথা বতৰাৰ যিটো মঞ্চত ভাষণ দিয়াৰ যিটো গৰম যিটো ভাষণ দিয়া যায়, সেইটো আচলতে ক'ৰবাত সংখ্যালঘু সমষ্টিখিনিত যেতিয়া তেওঁ মঞ্চত ভাষণ দিয়ে তেতিয়া তেওঁ বেছি অকণমান ফ'কাছড হৈ ভাষণ দিয়ে, সম্ভৱতঃ তেনেকুৱা। মই আপোনাক অনুৰোধ কৰিম যে অখিল গগৈদেৱৰ ২২ তাৰিখৰ পিছত, ২২ তাৰিখ লাষ্ট মানে মাইনৰিটি এলেকাত, তাৰপিছত তেখেতে আকৌ একেলেথাৰে উজনি অসমত প্ৰগ্ৰাম কৰিব। মোৰ অনুৰোধটো থাকিব এইটো যে অসমৰ সংবাদ মাধ্যমে অখিল গগৈদেৱে উজনি অসমত কেনেকুৱা ধৰণৰ ভাষণবিলাক দিয়ে যদি লাইভ টেলিকাষ্ট কৰে বা প্ৰচাৰ দুয়োটাই হয়, আচলতে দুয়োটাই প্ৰচাৰ হয়, যদি লাইভ টেলিকাষ্ট কৰে, সুধিবলৈ বাধ্য যদি লাইভ টেলিকাষ্ট উজনি অসমো প্ৰচাৰ হয়, নামনি অসমো প্ৰচাৰ হয়, বৰাক ভেলীও প্ৰচাৰ হয়, কিন্তু তাৰ মাজতে ক'ৰবাত আচলতে দৃষ্টিগতভাৱে এই ভাষণবোৰ অকণমান যেন বেলেগ ধৰণৰ হয়। যি নহওক, নহয় মই কথাটো ক্লিয়াৰ কৰি দিওঁ, ভুল বাৰ্তা যাব, মানে দৃষ্টিভংগীৰ লগত কথা এইটো। আমাৰ অখিল গগৈদেৱে বা আমি উজনি অসমত যিখিনি ভাষণ দিওঁ বৰ বেছি প্ৰচাৰ নহয়, আমি দেখি থাকোঁ। আমি ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰোঁ, আজিকালিতো পেজ আছে, আপোনালোকৰ নিজৰ পেজ আছে, আমি ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰোঁ, আপোনাৰ চেষ্টা কৰি আছোঁ। চাব, আমি ধৰক মুষ্টিমীয় ১০জন ২০জন ৫০জন ১০০জনে এটা নেৰেটিভ ক্ৰিয়েট কৰিবৰ কাৰণে যিটো চেষ্টা হয়, আৰু হাজাৰজনে যেতিয়া এটা নেৰেটিভ কৰিব বিচাৰে আমি যেতিয়া পৰাজিত হওঁ, এইটো আমি অস্বীকাৰ নকৰোঁ। কিন্তু আমি চেষ্টা কৰি আছোঁ যে আমি যে উজনি অসমৰ বিষয়বিলাকক লৈ কনচাৰ্ণ, আৰু উজনি অসমৰ অখিল গগৈদেৱ আহোম সম্প্ৰদায়ৰ ব্যক্তি, আৰু তেখেত একদম হাড়ে সিমজুৱে অসমীয়া, আৰু তেখেতে অসম আৰু অসমীয়া জাতিৰ হকে ৩৬ বাৰ জেলত যোৱা ব্যক্তি। ১৬৫টা কেছ আছে তেখেতৰ ওপৰত, আৰু কোনো কেছ কিন্তু ব্যক্তিগত কাজিয়াৰ কাৰণে নহয়, অসম আৰু অসমীয়া জাতিৰ হকে আন্দোলন কৰিব গৈহে তেখেতৰ নামত কেছ হৈছে। এবছৰ ৭ মাহ কাল তেখেতে কা আন্দোলনৰ বিৰোধিতা কৰাৰ কাৰণে তেখেতে জেলত ভৰাই থোৱা হৈছিল। আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, আপোনালোকৰ ভাষণখিনি নিজৰ পেজতো মই আপোনাৰ পেজটো যদি চাওঁ তেনেহ'লে আপুনিও আপোনাৰ ক'ৰবাত নিউজ আইটেম বা তেনেকুৱা ধৰণৰ আপুনিও ক্লিপিংছ বা ক'ৰবাত আপোনাৰ ভাষণৰ, আজিকালিতো কেমেৰা থাকে, ছ'চিয়েল মিডিয়া থাকে, লাইভ হয়,
তাত আচলতে সেই দৃষ্টিভংগী যিটো আপুনি কথা কৈছে, আপুনি দৃষ্টিভংগী বুলি কৈছে, মই ক'বলৈ বিচাৰিছোঁ যে আপোনালোকৰ পেজত থকা যিবোৰ ভিডিঅ' তাৰ পৰাও ক'ৰবাত চাবলৈ গ'লে ভাষণখিনিৰ যেন অলপমান ক'ৰবাত পাৰ্থক্য আছে। যি নহওক আমি আকৌ পিছত পাতিম। আপুনি এতিয়া দলগাঁৱত দাবীদাৰ, নাওবৈচাত আপুনি যোৱাবাৰ 2021-ত খুব কম ভোটৰ ব্যৱধানত আপুনি পৰাজিত হৈছিলে আৰু খুব টাফ কণ্টেষ্ট এটা হৈছিলে। এইবাৰ আপুনি দলগাঁৱত আগবাঢ়িছে, কেনেকুৱা চলিছে? ডেলিমিটেশ্যন হোৱাৰ পিছত যি জনগাঁথনি পৰিৱৰ্তন হৈ গ'ল আৰু মই যোৱাবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা সমষ্টিটোক 4 টুকুৰা কৰিছে। এটা টুকুৰাক SC ৰিজাৰ্ভ কৰিছে, বাকী এলায়েন্স আমাৰ হ'ব। কথা বতৰা চলি আছে, এলায়েন্সৰ প্ৰক্ৰিয়া বহুতখিনি আগবাঢ়ি গৈছে। গতিকে এলায়েন্স পলিটিক্সটো অলপ জটিল হয়, যাৰ নিমিত্তে আমি লখিমপুৰ জিলাৰ পৰা দৰং জিলালৈকে মই শ্বিফটিং কৰিব লগা হ'ল। কেৱল এইটো মোৰ ব্যক্তিগত সিদ্ধান্ত নহয়, আমাৰ দলৰ সিদ্ধান্ত। আৰু আমাৰ এলায়েন্স যিসকলৰ লগত হ'ব তেখেতসকলৰ লগতো প্ৰাথমিক আলোচনা কৰিহে আমি দৰং জিলা দলগাঁও সমষ্টিত আমি সাংগঠনিক ভেটি মজবুত কৰি আছোঁ। আৰু তাতে দলে মোক প্ৰক্ষেপ কৰি আছে যে দলগাঁও সমষ্টি মই নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে। খুব তৎপৰ হৈও আছে আপুনি এইকেইটা তাত মই আমাৰ দলৰ যিসকল কৰ্মকৰ্তা আছে তেখেতসকলক লগত লৈ 29টা গাঁও পঞ্চায়ত, আপুনি ভাবি আচৰিত হ'ব যে অসমৰ ভিতৰত আটাইতকৈ বেছি ভোট থকা সমষ্টিখনেই হৈছে দলগাঁও। 3,18,000, তাতকৈ অলপ 2-5শ বেছি আছে, মানে 3,19,000 মান ভোট আছে টোটেল। আৰু 29টা গাঁও পঞ্চায়ত ইমান মানে ভৌগোলিকভাৱে ইমান মানে ডাঙৰ আৰু অলপ জটিলতাও আছে। আপুনি এই মায়াঙৰ ওচৰৰ পৰা, মায়াঙৰ ওচৰত মানে নদীৰ মাজত, ব্ৰহ্মপুত্ৰ নদীৰ মাজত গাছবাৰী বুলি এটা ঠাই আছে, ইয়াৰ পৰা আৰম্ভ কৰি ওদালগুৰি টাউনৰ কাষতে বকুলতলা বুলি কয় সেই তালৈকে, আৰু সেই লালপুলৰ পৰা আপোনাৰ মানে মংগলদৈ টাউন পাওঁ অৱস্থাত আপোনাৰ চৰকাৰ চক বুলি কয় ইয়ালৈকে, ইমান ডাঙৰ এটা মানে সমষ্টি। তাতে আমি আমাৰ কৰ্মকৰ্তাসকলক লৈ আমি চেষ্টা অব্যাহত ৰাখিছোঁ ৰাইজৰ মাজলৈকে সোমাবৰ কাৰণে। ৰাইজৰ মাজত আমি এটা বাৰ্তা লৈ গৈ আছোঁ যে অসমত বৰ্তমান উগ্ৰ হিন্দুত্ববাদৰ সাম্প্ৰদায়িক দলৰ চৰকাৰ চলি আছে, যি দলে বা যি শাসন ব্যৱস্থাই নেকি অসমখনক বিভাজন কৰি উলম্ব বিভাজন কৰিছে। হিন্দুসকলক হিন্দু কৰিব বিচাৰি আছে আৰু মুছলিমসকলক মুছলিম কৰিব বিচাৰি আছে। কেৱল বিজেপি দলক আমি দোষাৰোপ নকৰোঁ, সমান্তৰালভাৱে আমি দেখিছোঁ যে এই গোটেই উলম্ব বিভাজনৰ ক্ষেত্ৰত দুটা পক্ষই কাম কৰি আছে। কাৰণ এক হাতে তালি নাবাজে, দুটা হাত হ'লেহে হাত তালিটো হয়। আনটো পক্ষ হৈছে AIUDF। আপোনালোকে সকলোৱে জানে যে AIUDF দল হৈছে সম্পূৰ্ণৰূপে তেওঁলোকে মুছলমানক লৈ ৰাজনীতি কৰা এটা দল, একপক্ষীয় দল, আৰু বিজেপি হৈছে হিন্দুসকলক লৈ কৰা ৰাজনৈতিক দল। আমি এই বাৰ্তাটো গাঁৱত লৈ গৈ আছোঁ যে অসমত আমি ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক দলৰ চৰকাৰ আমি আনিব লাগিব, যাৰ কাৰণে আমি অসমত যিমান গণতান্ত্ৰিক আৰু ধৰ্ম নিৰপেক্ষ চিন্তাত বিশ্বাস কৰা দল সেইখিনি আমি একত্ৰিত হ'বৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছোঁ। গতিকে দলগাঁও সমষ্টিত বৰ্তমানৰ বিধায়কগৰাকী হৈছে AIUDF দলৰ, AIUDF দলৰ। গতিকে আমি AIUDF দলটোক যদি জীয়াই ৰখা যায় তেতিয়াহ'লে নিশ্চিতভাৱে অসমত বিজেপিও ঠনধৰি থাকিব। সেইটো এজেণ্ডা লৈ আপুনি সমষ্টিবাসীৰ আমি সাম্প্ৰদায়িকতাবাদক নিঃশেষ কৰি ধৰ্ম নিৰপেক্ষতা আৰু গণতান্ত্ৰিক চিন্তাত বিশ্বাস কৰা দলৰ চৰকাৰ গঠন কৰাৰ নিমিত্তে আমি ৰাইজৰ মাজলৈকে গৈ ৰাইজক আমি এই কথাখিনি বুজাব চেষ্টা কৰি আছোঁ যে কোনো পধ্যেই ধৰ্মৰ ওপৰত ভিত্তি কৰি কোনো ৰাজনীতি কৰিব নালাগে, না হিন্দুসকলে কৰিব লাগে না মুছলমানসকলে কৰিব লাগে। আমাৰ দেশখন পৰম্পৰাগতভাৱে কেৱল স্বাধীনতাৰ পিছত বা সংবিধানত ধৰ্ম নিৰপেক্ষ শব্দ আছে বুলিয়েই নহয়, আপুনি যদি যুগ যুগান্তৰলৈকে চাব যায় ভাৰতবৰ্ষখন বা অসম, আমি পৰম্পৰাগতভাৱে ধৰ্ম নিৰপেক্ষ সমাজত আমি আছোঁ। গতিকে এই সমাজখন উলম্বভাৱে কোনোবাই বিভাজন কৰিব ৰাজনৈতিক মুনাফাৰ কাৰণে, বদৰুদ্দিন আজমল ডাঙৰীয়াই MP হোৱাৰ স্বাৰ্থত বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হোৱাৰ স্বাৰ্থত আমাৰ অসমখন বিভাজন কৰিব, সেই কামটো আমি কৰিব নিদিওঁ। আমি আমাৰ চেষ্টা অব্যাহত ৰাখিছোঁ। আমি ধৰ্ম নিৰপেক্ষ ৰাইজৰ দলে ক'ৰবাত সদায় বিশেষকৈ সংখ্যালঘু বা মাইনৰিটি ডমিনেটেড যিখিনি বা ভোটাৰ থকা যিখিনি অঞ্চল, তাত AIUDFৰ বিকল্প হিচাপে ক'ৰবাত ৰাইজৰ দল সদায় থিয় হ'বলৈ বিচাৰে নেকি? আমি AIUDFৰ বিকল্প হিচাপে নহয়, আমি সমগ্ৰ অসমতে AIUDF তথা বিজেপি এই দুইটা দলৰ বিকল্প হ'ব বিচাৰি আছোঁ। আমি দুইটা দলক এইকাৰণে দুইটা দলৰ বিকল্প এইকাৰণে হ'ব বিচাৰি আছোঁ যে দুইটা দলে সমানে সমানে সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে, আৰু সাম্প্ৰদায়িক ৰাজনীতি কৰিলে অসমৰ জনসাধাৰণৰ একো লাভ নহয়। সাম্প্ৰদায়িক ৰাজনীতি কৰিলে শদিয়াৰ হিন্দু মানুহজনৰ যিমান লোকচান, দলগাঁও সমষ্টিৰ সেই মুছলিম মিয়া মানুহজনৰ সমানে লোকচান হৈ আছে। আপুনি চাব ধৰ্মৰ নিচাত আমাক ধৰ্মৰ যিটো আফিং আমাক আবদ্ধ কৰি ৰাখিছে, ৰাখি মূল্যবৃদ্ধি আকাশলংঘী কৰিছে। 414 টকাৰ গেছ চিলিণ্ডাৰ আজি তাৰিখত আপুনি 952 টকাত কিনি আছে। মানুহে কিন্তু প্ৰতিবাদ কৰি থাকে না, কিয়? মানুহক ধৰ্মৰ নামত এটা নিচাত ৰাখি থৈছে। 414 টকা হওঁতে কিন্তু সাংঘাতিক প্ৰতিবাদ হৈছিলে, মনত পেলাওক আপুনি 2014 চনৰ আগত
চবেই প্ৰতিবাদ কৰিছে, আমিও কৰিছোঁ, কিয় ইমান মূল্যবৃদ্ধি হ'ব। কিন্তু আজি মূল্যবৃদ্ধিটো মানুহে পাহৰি আছে, কিয়? ধৰ্মৰ নামত ৰাজনীতি চলি আছে, ভয় দেখুৱাই থকা হৈ আছে। মুছলমানক ভয় দেখুওৱা হয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আহিলে শেষ কৰি পেলাব তোমালোকক। আৰু হিমন্ত বিশ্ব শৰ্মা বা বিজেপিৰ কৰ্মকৰ্তাসকলে হিন্দু সমাজত গৈ প্ৰচাৰ কৰি আছে বদৰুদ্দিন ৰাজবংশ মুখ্যমন্ত্ৰী হৈ যাব, মুছলমানসকলে শাসন কৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰে কেইদিনমান আগত কৈছে যে দিছপুৰৰ পৰা বেছি দূৰ নহয় হাতীগাঁও, আহি গ'ল, হাতীগাঁৱৰ পৰা আহি বহি যাব। এইবিলাক আতংক সৃষ্টি কৰি তেওঁলোকে ৰাজনীতি কৰি আছে। মানুহে দেখিছে যে আমি নিজে বাচিবলৈ হ'লে কিহৰ মূল্যবৃদ্ধি পাহৰি যায়। কিন্তু আপুনি এতিয়া ঘৰে ঘৰে গৈ খবৰ লওক, সকলো মানুহে আৰ্থিকভাৱে জুৰুলা হৈ গৈছে, কাৰো পকেটত পইচা নাই, কাৰো ঘৰত পইচা নাই, কিন্তু মুখেদি কৈ থকা নাই। এই কথাবিলাক হৈছে কেৱল মাত্ৰ এই সাম্প্ৰদায়িক ৰাজনীতিৰ কাৰণে। মুছলমান মানুহৰ ঘৰতো পইচা নাই, হিন্দু মানুহৰ ঘৰতো পইচা নাই, গোটেই সমাজখন ধ্বংস কৰি পেলাইছে তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতিৰ নামত। গতিকে আমি এই সাম্প্ৰদায়িকতাবাদক প্ৰতিহত কৰিবৰ কাৰণে আমি ৰাইজৰ মাজলৈকে গৈ আছোঁ। সংখ্যালঘু সংখ্যাগুৰু সমানে সমানে গৈ আছোঁ। আমি কংগ্ৰেছ, জাতীয় পৰিষদ, CPM, CPI, CPIML এই প্ৰসংগটোলৈ আমি সকলোৱে মিলি মিলি আগবাঢ়ি যাম। এই প্ৰসংগটোলৈ আহিম, কিয়নো বহু সময় দেখা গৈছে যে আপোনালোকৰ বৈঠক হৈছে, অংক মিলি অহা নাই। এই প্ৰসংগটোলৈ আহিম, কিন্তু তাৰ পূৰ্বে মোৰ প্ৰশ্ন এটা আধাতে ৰৈ গ'ল যে নাওবৈচাত আপুনি খুব কম ব্যৱধানত আপুনি পৰাস্ত হৈছিলে। লখিমপুৰ আপোনাৰ ঠাই, কিন্তু তাত নাথাকি বা নাওবৈচাৰ পৰা আশে পাশে 2-4টা সমষ্টিত আপুনি নাথাকি আপুনি সুদূৰ দলগাঁওলৈকে আহিবলগীয়া এটা হৈছে। দলগাঁওক চুজ কৰি লোৱা, দলগাঁওক বাছি লোৱা কিবা বিশেষ ধৰণৰ, আপুনি কৈছে যে সৰ্বসন্মতিক্ৰমে এক প্ৰকাৰ আপুনি ধৰক আগবাঢ়িছে, হয়তো সময় আছে এতিয়ালৈকে, কিন্তু এই লখিমপুৰৰ পৰা আহি দলগাঁওলৈকে কিহৰ বাবে? চাওক, প্ৰথম কথা হৈছে যে মই ৰাজনীতিত সোমোৱাৰ আগতে মই এটা সংগঠনত আছিলোঁ। আপোনালোকে সকলোৱে জানে, অসমৰ ৰাইজে জানে যে মই আমচুত আছিলোঁ, মই আমচুৰ সভাপতি আছিলোঁ। মই সমগ্ৰ অসমৰ সংখ্যালঘু, ভাষিক সংখ্যালঘু আৰু ধৰ্মীয় সংখ্যালঘুৰ অধিকাৰ সম্পৰ্কে মই আন্দোলন কৰি আহিছোঁ, সংগ্ৰাম কৰি আহিছোঁ। সামগ্ৰিকভাৱে অসমৰ অসমীয়া জাতিৰ হকে মই সংগ্ৰাম কৰি অহা মানুহ। গতিকে মই নাভাবোঁ যে মোৰ কিবা নিৰ্দিষ্ট এটা ভূখণ্ডক লৈ পিনি মই মানে সংগ্ৰাম কৰি অহা মানুহ বা মই এটা নিৰ্দিষ্ট ভূখণ্ডত মই সীমাবদ্ধ থকা মানুহ। দূৰত্বটো চাই মোৰ মনলৈ আহিছে দূৰত্ব মানে নাওবৈচাৰ আপোনাৰ ইমান ভাল এটা ধৰক মই ভেটি বুলিয়ে ক'ম 21ত, তাৰপিছত আপুনি ওচৰ নাওবৈচা বাৰু এতিয়া SC ৰিজাৰ্ভ হৈ গ'ল, আপুনি আশে পাশে কোনোবা এটা সমষ্টি বাছি নলয়, আপুনি বহুত দূৰলৈকে আহিছে। মই তাকে ক'ব বিচাৰিছোঁ মই আপোনাক যে ৰাজনীতিটো সদায় এটা ইকুৱেশ্যনত চলে। যদি যোগ বিয়োগ পূৰণ হৰণ অংকটো আপুনি মিলাব নোৱাৰে, তেতিয়াহ'লে ৰাজনীতিত আপুনি আগবাঢ়িব নোৱাৰিব। গতিকে আমাৰ নেতৃত্ব বা আমাৰ সহযোগী যিবিলাক দল আছে, এই দলবিলাকৰ কিছুসংখ্যক নেতৃত্বৰ লগত আমাৰ কথা বতৰা হৈছিলে যে ডেলিমিটেশ্যনৰ পিছত যিটো পৰিৱেশ হৈছে, ডেলিমিটেশ্যনৰ পিছত যিটো জনগাঁথনিৰ পৰিৱৰ্তন হ'ল সমষ্টিবিলাকৰ, এই ক্ষেত্ৰত এতিয়া আমি কি ভূমিকা লোৱা উচিত হ'ব। মোৰ কাৰণে সুবিধাজনক আছিলে ৰঙানদী সমষ্টি। মই ৰঙানদী সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিলোঁহেঁতেন, বা এতিয়াও মই নকৰোঁ যে দলে যদি সিদ্ধান্ত দিয়ে মই তাতো নিৰ্বাচন অৱতীৰ্ণ হ'ব পাৰিম। তৎপৰতা আছে মোৰ মনে বাধা নিদিয়ে যে তাত খেলিব নালাগে, কিন্তু মই দলৰ এজন নিষ্ঠাৱান কৰ্মী। দলে যদি মোক সিদ্ধান্ত দিয়ে তেতিয়াহে মই যাম, দলে সিদ্ধান্ত নিদিলে মই তাত নাযাওঁ। আজিৰ তাৰিখত মোক দলে দায়িত্ব দিছে দলগাঁও সমষ্টিত। দলে কৈ আছে যে তুমি দলগাঁও সমষ্টিত সাংগঠনিক ভেটি মজবুত কৰা, ৰাইজৰ মাজলৈকে তুমি সোমাই থাকা। যিহেতু মই সংগ্ৰাম কৰি অহা মানুহ, গতিকে দলগাঁও সমষ্টিবাসীয়েও জানে যে আজিজোৰা সমানে দলগাঁও সমষ্টিবাসীৰ কাৰণেও সংগ্ৰাম কৰিছে সমানে সমানে। ৰঙানদী সমষ্টি বা নাওবৈচা সমষ্টিৰ কাৰণে যিমান কষ্ট কৰিছে, সমানে সমানে দলগাঁও সমষ্টিবাসীৰ কাৰণেও কষ্ট কৰিছে। গতিকে দলগাঁওবাসীয়ে যে মোক তেনেকৈ দূৰৰ মানুহ বুলি তেনেকৈ ভবা নাই, কোনো মানুহে মোক তেনেকৈ নকয়। দলগাঁওবাসীয়েও ভাবে যে মই তেখেতসকলৰ ঘৰৰ কাষৰে বা ঘৰৰে মানুহ বুলি ভাবে। গতিকে এই গোটেই বিষয়বিলাক পৰ্যালোচনা কৰি মই যিটো কথা ক'ব বিচাৰিছোঁ যে যোগ বিয়োগ পূৰণ হৰণ অংক আছে মানে ৰাজনীতিৰ ক্ষেত্ৰত, এই গোটেই অংকবিলাক মই ভাবোঁ বা আমাৰ দলৰ নেতৃত্ব ভাবি আছে বা আমাৰ সহযোগী দলৰ বাকীসকলেও সম্ভৱতঃ তেওঁলোকেও চিন্তা কৰি আছে যে আজিৰ জনসমানক যদি আমি বিধায়ক হিচাপে নিৰ্বাচিত কৰিব লগা হয়, তেতিয়াহ'লে মানে দলগাঁও বা তেনেকুৱা কোনোবা এটা সমষ্টিত আগবঢ়াই দিলে বেছি ভাল হ'ব বুলি। কিন্তু মই মানসিকভাৱে দলগাঁৱত খেলিব প্ৰস্তুত আছোঁ, বা নামনি অসমৰ অন্য কোনোবা সমষ্টিত দিলেও মই খেলিব প্ৰস্তুত আছোঁ, বা উজনি অসমত বা মোৰ জন্মস্থান লখিমপুৰ জিলাৰ যদি ৰঙানদী সমষ্টিটো দিয়ে তাতো খেলিবৰ কাৰণে মই প্ৰস্তুত আছোঁ। দলৰ সিদ্ধান্ত বা আমাৰ এলায়েন্সৰ বাকী দলবিলাকৰ নেতৃত্ব যিটো সিদ্ধান্ত দিব, মই সিদ্ধান্তত মই মানি চলিবৰ কাৰণে মই প্ৰস্তুত আছোঁ। যদি মোক মই এইটো ক্লিয়াৰ কৰি দিওঁ, যদি মোক কয় যে এইবাৰ আপুনি নিৰ্বাচনত অৱতীৰ্ণ হ'ব নালাগে, মই প্ৰস্তুত আছোঁ। কাৰণ মই দলৰ নেতৃত্বৰ ওপৰেদি গৈ বিসম্বাদ কৰা মোৰ
আদৰ্শত নাই। দলে যদি কয় আপুনি এবাৰ আপুনি ডিব্ৰুগড়ত বা যোৰহাটত আপুনি খেলিব লাগে তেতিয়া দলে যদি ভাল ভাবে মই নিৰ্বাচন অৱতীৰ্ণ হ'বলৈ ৰেডি আছোঁ, কাৰণ দলৰ মই নিষ্ঠাবান কৰ্মী, য'ত যি ক'ব তেনেকৈ কৰি আছোঁ। মই হাৰি গৈছোঁ যোৱাবাৰ, অলপ মিনিমাম ভোটত হাৰিছোঁ। হাৰাৰ পিছত বহু লোক মই দেখিছোঁ যে হতাশাত থাকে, বহু লোকে দেখিছোঁ যে মন মাৰি বহি থাকে, কিন্তু মই পিছদিনাখনৰ পৰাই দলৰ সভাপতি অখিল গগৈদেৱে মোক য'ত দায়িত্ব দিছে, দলৰ নেতৃত্বই য'ত দায়িত্ব দিছে, মই 1 মিনিট সময় ৰৈ থকা নাই, সকলো ঠাইতে গৈ মই দলৰ কাম কৰি আছোঁ। নিশ্চিত ৰূপত আপোনাৰ এটা আপোনাৰ পূৰ্বৰ সংগঠনৰ এটা আপোনাৰ বেছ আছে বা আপোনাৰ ধৰক কিছু মানুহ আছে যাৰ সুবাদতে আপুনি কৈছে যে দল গাঁৱত আপুনি আগবাঢ়িবলৈ ধৰক কোনো ধৰণৰ তেনেকুৱা ফুল কনফিডেণ্টলি আপুনি আগবাঢ়িছে। এতিয়া মূল প্ৰসংগটো হৈছে যে এলায়েন্স হ'ব নে নহয়, সকলোৱে শুনি আছে বিৰোধী মিত্ৰজোঁট, বিৰোধী জোঁট থাকিব, হোটেলত বৈঠক হয়, কিন্তু হোটেলৰ বৈঠক হোটেলতে থাকি যায়, তাৰ নাবাঢ়ে। আগবাঢ়িলেও আমি দেখিছোঁ এইকেইটা দিনত অখিল গগৈ, আপুনি দলৰ সাধাৰণ সম্পাদক, অখিল গগৈ দলৰ মুৰব্বী বা তেওঁৰ সভাপতি, তেওঁ কিছুমান মন্তব্য কৰিছে যিবোৰ মন্তব্যত দেখা গৈছে যে তেওঁ একেবাৰে শেহতীয়াকৈতো তেওঁ কৈছে যে তেওঁ কংগ্ৰেছ দলৰ ষ্টাৰ কেম্পেইনাৰ হ'ব, ক'ৰবাত তেওঁ ব্ৰেণ্ড এম্বেচাডৰ বুলিও কৈছে। কি হ'ব আচলতে? তেওঁ এনেকৈও কৈছে যে সংখ্যালঘু ঠাইত তেওঁ কংগ্ৰেছত তেওঁ বিৰোধিতাও কৰিব আৰু আন ঠাইত তেওঁ ব্ৰেণ্ড এম্বেচাডৰ হ'ব। এই সংখ্যালঘু কথাটো আচলতে দলৰ মুৰব্বীগৰাকীৰ মুখেৰে শুনা যায়। কি হ'ব পাৰে? ইকুৱেশ্যন মিলিব নে নিমিলে নে কি হ'ব? চাওক, প্ৰথম কথা হৈছে যে আমি দলৰ নেতৃত্ব যিমানখিনি বিচাৰি আছোঁ এলায়েন্স হোৱাটো, বিজেপি, UDF, AGP, বিৰোধী যিটো মিত্ৰজোঁট বা ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক চিন্তাত বিশ্বাস কৰা দলবিলাকৰ মিত্ৰজোঁটটো, তাতকৈ বেছি মানে বিচাৰি আছে অসমৰ জনসাধাৰণে। বিজেপিৰ শাসনৰ অতিষ্ঠ হোৱা যিসকল লোক আছে, সকলো লোকে এজন এজনকৈ যদি সুধিব যায়, মানে স্তৰৰ লোকে বিচাৰি আছে যে এলায়েন্সটো হ'ব লাগে। গতিকে আমাৰ আলোচনা চলি আছে, আমি বিশ্বাসী এলায়েন্স হৈছে, এলায়েন্স হ'ব বুলি এতিয়া নকওঁ, মই এলায়েন্স হৈছে। ছিট শ্বেয়াৰিঙৰ কামখিনি আমাৰ আলাপ আলোচনা চলি আছে, আমি ক'ব নাপায় যদিও অনানুষ্ঠানিক আমাৰ আলোচনাবিলাক চলি আছে। যোৱাকালিও কিছু আলোচনা হৈছে। বহু সময়তো দেখা যায় যে দুয়োগৰাকী কংগ্ৰেছৰ নেতৃত্বৰ কথা বেলেগ, গৌৰৱ গগৈৰ কথা বেলেগ, অখিল গগৈয়ে বেলেগকৈ কয়। এইটোত কিন্তু সেই আপুনি যিটো কৈছে যে ভিতৰুৱাকৈ এলায়েন্স হৈছে, ছিট শ্বেয়াৰিঙৰ কথাখিনি বাকী আছে, দেখাত নালাগে যে দুয়োটা একেখন এটা পক্ষতে আছে বা অন দ্য ছেইম বোট বুলি যদি কোৱা হয়, একেলগে আছে। ছেইম বোটতে আছে, কথাবিলাক নহ'লে ৰাইজ বিভ্ৰান্ত হ'ব। ছেইম বোটতে আছে। কথাটো হৈছে এইটো যে আমাৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈদেৱে কথাবিলাক ৰাজহুৱাকৈ কৈ তেখেতে ভাল পায়। বাকী দলৰ নেতৃত্বই বৰ বেছিকৈ মানে ৰাজহুৱাকৈ কথাবিলাক নকয়, কিন্তু আলোচনাবিলাক ঠিকেই চলি আছে। ৰাজহুৱাকৈ কৈ ক'ৰবাত এলায়েন্সক বিপদত পেলাইছে নেকি? না, বিপদত পেলোৱাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। তেখেতে যোৱাকালি কৈছে নহয়, আপুনি ক'লে অলপ আগতে যে তেখেতে কংগ্ৰেছ দলৰ তেখেতে ষ্টাৰ কেম্পেইনাৰ হ'ব বুলি কৈছে, কিন্তু তেওঁ বেলেগ ব্ৰেণ্ড এম্বেচাডৰ বুলিও কৈছে। এতিয়া চাব, বিজেপি আৰু AGPৰ মিত্ৰজোঁট আজি বহুদিন ধৰি চলি আছে। মই যোৱাবাৰ যিটো সমষ্টিত খেলিছিলোঁ, সেইটো সমষ্টিত বিজেপি AGPৰ মিত্ৰজোঁট থকা স্বত্তেও কিন্তু বিজেপিৰে পৰা ওলাই গৈ এজনে নিৰ্দলীয় খেলিছিলে আৰু বিজেপিৰ বহু নেতাই কিন্তু সেই নিৰ্দলীয়জনৰ হকে কেম্পেইনিং কৰিছে। ভাই ককাইৰ মাজতো কেতিয়াবা অলপ কম্পিটিশ্যন হয়। তাৰ অৰ্থ এইটো নহয় যে ভাই ককাইকৰ মাজত সম্পৰ্কটো ছিন্ন হৈ গৈছে। আৰু বিজেপি AGPও কিন্তু ক'ৰবাত তেওঁলোকে ফ্ৰেণ্ডলি ইলেকশ্যন খেলিছে, যে আমাৰ বিজেপিৰো থাকিব, AGPৰো থাকিব, কিন্তু বাকী সমষ্টিবিলাকত ক'ৰবাত AGPয়ে খেলিব, ক'ৰবাত বিজেপিয়ে খেলিব। গতিকে ফ্ৰেণ্ডলি ঠাই বিশেষে খেলিব লগা পৰিস্থিতি আহি যায়। গতিকে ফ্ৰেণ্ডলি আমাৰ এতিয়ালৈকে যিখিনি আলোচনা চলি আছে, মই এই মুহূৰ্তত আপোনাক ৰাজহুৱাকৈ কিমানটা সমষ্টি আমি টোটেল বিচাৰিছোঁ সেইটোও ক'ব নোৱাৰোঁ, বা কিমানটা সমষ্টিত আমি ফ্ৰেণ্ডলি খেলিব বিচাৰিছোঁ সেইটোও মই ক'ব নোৱাৰোঁ। গতিকে যিহেতু সিদ্ধান্ত হোৱা নাই, আমাৰ কি কয় কাৰ্যকৰী সভাত আলোচনা হৈছে। আলোচনা হওঁতে সেই কথাবিলাক দুই এঠাইত লিক আউট হৈছে, আপোনালোকে প্ৰচাৰো কৰিছে। গতিকে আমাৰ মুখেদি আমি এই কথাটো নকওঁ যে আমি ইমানখিনি সমষ্টি বিচাৰিছোঁ, ইমানখিনি সমষ্টি আমাক লাগিবই, তেনেকুৱা নহয়। আমি ইমান এই যে 20টা সমষ্টি, আৰু পোনপটীয়াকৈ সুধিছোঁ, এই যে 20টা সমষ্টি আমি জানো যে অসমত শেহতীয়াকৈ যিটো আচলতে ৰাজনৈতিকভাৱে যিসকলে বিশ্লেষণ কৰে বা যিসকলে তেওঁলোকে কয় বা আমি জানো যে 20-22-23টামান সমষ্টিৰ সংখ্যালঘু ডমিনেটেড। এই 20টা যি ছিটৰ কথা ৰাইজৰ দলে কৈ আছে, সেই 20টা ছিট নেকি? মই আপোনাক এটা কথা স্পষ্ট কৰি দিওঁ, ৰাইজৰ দলে সংখ্যালঘু অধ্যুষিত অঞ্চলত খুব কম সংখ্যক ছিটত খেলিব। আমি যিকেইটা সমষ্টি পাম তাৰে আপুনি এনেকুৱা ধৰি লওক, যুক্তিটো এনেকুৱা ধৰি লওক যে যদি আমি নন মুছলিম এলেকাত 2টা ছিটত খেলোঁ, তেতিয়াহ'লে মুছলিম এলেকাত আমি 1টা ছিটত খেলিম। এইটো ইকুৱেশ্যনত আমাৰ ছিট হ'ব।
মই এটা কথা স্পষ্ট কৰি দিওঁ যে আমি কিমানটা ছিটত খেলিম আৰু কিমানটা ছিটত জিকিম আমাৰ এইটো উদ্দেশ্য নহয়। আমাৰ উদ্দেশ্য হৈছে যে আমি সকলোৱে মিলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলি থকা সাম্প্ৰদায়িক দলক বা সাম্প্ৰদায়িক মানে চিন্তাধাৰাত বিশ্বাসী চৰকাৰখনক আমি ওপৰাই পিনি ধৰ্মনিৰপেক্ষ চৰকাৰ গঠন কৰাতহে আমাৰ বেছি গুৰুত্ব চলি আছে। আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে যোনে যিমানখিনি ছেক্ৰিফাইচ কৰিব লাগে আমি তাৰ কাৰণে ৰেডি আছোঁ। আৰু ইতিমধ্যে আপোনাক মই এই কথাটো উনকিয়াই থওঁ, ইতিমধ্যে আমি ৰাইজৰ দলে বিগত লোকসভাৰ নিৰ্বাচনত আমি যোৰহাট লোকসভা সমষ্টিত আমি খেলিবৰ কাৰণে প্ৰস্তুতি চলাই আছিলোঁ। তাৰ পাছত কিন্তু আমি এৰি দিছোঁ। কিয়? যে কেন্দ্ৰত বিজেপি বিৰোধী এখন চৰকাৰ হ'ব লাগে, তাৰ কাৰণে ৰাইজৰ দলে যদি নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাকৈ থাকি আমাৰ মিত্ৰ দলক যদি আমি আগবঢ়াই দিব পাৰোঁ, যিহেতু আমি এটা বা দুটা MP জিকি দিলেও আমি তাতে বৰ বেছি এটা ভূমিকা নহ'ব, গতিকে আমি বাকী দলক আমি আগবঢ়াই দিব লাগে। আপুনি কৈছে যে এৰা ধৰা আপুনি আমি এৰা ধৰাত আছোঁ, আমি ছেক্ৰিফাইচিং মুডত থকা দল। আমাৰ কথা হৈছে যে অসমৰ জনসাধাৰণক বচাব লাগে। অসমৰ জনসাধাৰণ আজি মূল্যবৃদ্ধিত কুঙা হৈছে, সাম্প্ৰদায়িকতাবাদত মানে এনেকুৱা বিষবাস্ত্ৰ দিয়া হৈছে, সমাজখন বিভাজিত হৈ গৈছে। আজি মুছলিম মানুহে হিন্দু সমাজৰ মাজেদি হিন্দু গাঁৱৰ মাজেদি গ'লে ভয় ভয় ভাৱ এটা লৈ যায়, আকৌ হিন্দু মানুহে মুছলিম সমাজৰ গাঁৱৰ মাজেদি গ'লে মনত এটা ভয় ভয় ভাৱ লৈ মানে যাব লগা পৰিৱেশ এটা সূচনা হৈছে। কিন্তু গাঁৱৰ মানুহবিলাক কিন্তু কোনেও কাকো হিংসা নকৰে, কিন্তু এনেকুৱা এটা বাতাবৰণ সৃষ্টি কৰি দিয়া হৈছে যে ভয় এটা ভাৱ, আতংক এটা। এই ভয় দূৰ কৰিব লাগিব, আতংক দূৰ কৰিব লাগিব, তাৰ কাৰণে আমি এই চৰকাৰখনক আমি সলনি কৰিব লাগিব। সেই ভয়ৰ পৰিৱেশ এটাৰ বিৰুদ্ধে আপোনালোকে সেই এজেণ্ডাটো আমি চেষ্টা কৰি লৈছে। দলগাঁৱলৈ উভতিম। দলগাঁৱত আমি দেখিছোঁ যে তিনিটা এইবাৰ AIUDFৰ দখলত থকা এটা সমষ্টি, তাৰ পূৰ্বে খুব তিনিটা কাল কংগ্ৰেছৰ দখলত, অৰ্থাৎ কংগ্ৰেছৰ এনেকুৱা নহয় যে দলগাঁৱত কংগ্ৰেছৰ ভেটি নোহোৱা হৈছে, ক'ৰবাত নহয় ক'ৰবাত দলগাঁৱত কংগ্ৰেছৰ ভেটি এটা আছে। আমি জানো যে AIUDFেও যিহেতু তাত বৰ্তমান চিটিং MLA আছে, টাফ ফাইট এটা হ'ব আপুনি দলগাঁৱত অৱতীৰ্ণ হ'লে। কংগ্ৰেছৰ তাত কি ধৰণৰ সঁহাৰি পাব বুলি ভাবিছে? সেই আসনখন কংগ্ৰেছে এৰি দিব আপোনালোকক বুলি ভাবিছে? কংগ্ৰেছৰো কিয়নো তাত আমি দেখিছোঁ যে এইকেইটা দিনত যি তেওঁলোকে আবেদন প্ৰাৰ্থিত্ব প্ৰত্যাশী যি মনোনয়নৰ বাবে আবেদন দি আছে, তাত দেখিছোঁ দলগাঁৱতোতো সম্ভৱতঃ 10 গৰাকীমান আছে, তাত নামেই ল'ব পৰাকৈ কেইগৰাকী মানে তাত এক্টিভ হৈ আছে, বহুকেইজনৰ নামেই আমি ল'ব পাৰোঁ। কিমান টাফ হ'ব? কাক ভোট দিব? কি ধৰণৰ কথা হ'ব? আমাৰ যিটো এলায়েন্স হ'ব গৈ আছে, দলগাঁও কেন্দ্ৰিক এলায়েন্স হ'ব গৈ থকা নাই। মই এতিয়া দলগাঁৱৰ কথা পাতিম, যিহেতু আপুনি দলগাঁৱৰ দাবীদাৰ। এলায়েন্সটো হ'ব গৈ আছে যে আমি কেনেকৈ বিজেপি দলগাঁৱত ৰাইজৰ দল আৰু কংগ্ৰেছে ফ্ৰেণ্ডলি কৰিব পাৰে নেকি ফাইট? নাই চাওক, মোৰ কথাখিনি শুনক আপুনি, যে আমাৰ এলায়েন্সটো দলগাঁও কেন্দ্ৰিক নহয়, নাম্বাৰ 1। নাম্বাৰ 2 হৈছে যে আমাৰ এলায়েন্সটো হ'ব গৈ আছে কেনেকৈ হিমন্ত বিশ্ব শৰ্মাক বা বিজেপি দলক বা এই সাম্প্ৰদায়িক দলবিলাকক শাসনৰ পৰা আঁতৰাব পৰা যায়, অসমৰ জনসাধাৰণক বচাব পৰা যায়। তাৰ নিমিত্তে আমি যেনেকৈ ছেক্ৰিফাইচ কৰিম বুলি মনস্থ হৈছোঁ, অনুৰূপ ধৰণৰ আমাৰ বিশ্বাস কংগ্ৰেছ দলক ক'ৰবাত নহয় ক'ৰবাত আপোনালোক আশাবাদী যে কংগ্ৰেছে আসনখন ৰাইজৰ দলৰ বাবে এৰিব। গতিকে দলগাঁও সমষ্টিৰ যিসকল কংগ্ৰেছৰ নেতৃত্ব আছে, নিশ্চিতভাৱে তেখেতসকলেও বিজেপিৰ শাসনত অতিষ্ঠ হৈ আছে। গতিকে যদি নেতৃত্ব সিদ্ধান্ত লৈ যে ৰাইজৰ দলকহে দলগাঁও সমষ্টিখন এৰি দিয়া হ'ল, নিশ্চিতভাৱে মোৰ বিশ্বাস যে দলগাঁও সমষ্টিৰ যিসকলে প্ৰাৰ্থিত্ব বিচাৰিছে কংগ্ৰেছ দলৰ ফালৰ পৰা 10জন 12জন আছে বুলি শুনি আছোঁ, তেখেতসকলে নিশ্চিতভাৱে আমাক সহযোগ কৰিব। আৰু যিসকল কংগ্ৰেছ দলৰ বাকী সাংগঠনিক দায়িত্বত থকা লোক আছে, তেখেতসকলেও আমাক সহযোগ কৰিবলৈ আমি পূৰা বিশ্বাসী আছোঁ। কেনেবাকে যদি দলগাঁও সমষ্টি আমি নাপালোঁ, মই ধৰি ল'লোঁ কথাটো, কংগ্ৰেছ দলে পালে, আমি নিশ্চিতভাৱে তেখেতসকলক সহায় কৰিম। কাৰণ আমাৰ কথা হৈছে এইবাৰ যে আমি কংগ্ৰেছ, ৰাইজৰ দল, বাকী দলবিলাকে, আমাৰ 7টা দল আছে, এই দলসমূহে য'ত যাৰ ভিত্তি আছে, গণভিত্তি আছে, যি পাৰ্টিৰ কেণ্ডিডেট থাকিব সেই পাৰ্টিকে আমি সহযোগ কৰি পিনি জয়যুক্ত কৰাব লাগিব। কাৰণ আমাৰ যুঁজটো কংগ্ৰেছ ৰাইজৰ দলৰ মাজত নহয়, বা ৰাইজৰ দল জাতীয় পৰিষদৰ মাজত নহয়, আমাৰ যুঁজ হ'ব গৈ আছে বিজেপি আৰু বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে, আৰু উগ্ৰ হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু উগ্ৰ মুছলমানবাদী দল AIUDFৰ বিৰুদ্ধে। গতিকে দলগাঁও সমষ্টিত AIUDFৰ বিৰুদ্ধে কংগ্ৰেছ দলৰো যুঁজ চলি আছে, আমাৰো যুঁজ চলি আছে। গতিকে আমি মিলি যুঁজ কৰিম AIUDFৰ বিৰুদ্ধে। গতিকে যদি আমাৰ সিদ্ধান্ত হয় যে ৰাইজৰ দলৰ কেণ্ডিডেট হ'ব, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ যিটো এজেণ্ডা একেই, কংগ্ৰেছ আৰু ৰাইজৰ দলৰ, আমি দুয়োটা পাৰ্টি মিলি AIUDFৰ বিৰুদ্ধে আমি যুঁজি পিনি যিজন প্ৰাৰ্থী হ'ব, যদি মোক প্ৰাৰ্থী কৰে মোক জয়যুক্ত কৰাই দিব, মানে চবেই মিলিজুলি, আৰু যদি বেলেগ প্ৰাৰ্থী আমি জয়যুক্ত কৰাই দিম। ইয়াত তেনেকুৱা কোনো ধৰা বন্ধা নাই যে কৰিবই লাগিব। কিন্তু আমাৰ এটা উদ্দেশ্য, দিছপুৰৰ পৰা সাম্প্ৰদায়িক দলক শাসনৰ পৰা ওফৰাব লাগিব। স্বেচ্ছাচাৰী তেওঁলোকে সংবিধানক তেওঁলোকে ভৰিৰে গচকি আছে বিভিন্ন ক্ষেত্ৰত। এতিয়া দীঘলীয়া হ'ব, বৰ্তমান যিটো SR চলি আছে,
মানুহে কৈ আছে যে বা নিৰ্বাচন আপোনাক আয়োগে কৈ দেখিছোঁ আছে আপুনি খুব সৰব হৈ আছে। নিৰ্বাচন আয়োগে কৈ আছে যে এছআৰ মানে ভোটাৰ তালিকাৰ সংশোধনী। মই স্পষ্টভাৱে আপোনাৰ এই পডকাষ্টৰ জৰিয়তে ক'ম, এছআৰ মানে অসমত চলি থকা এছআৰটো ভোটাৰ তালিকাৰ সংশোধনী নহয়, এইটো ভোটাৰ তালিকাক ভুলভাৱে অসংশোধনী চলি আছে এইটো। কাৰণ আপুনি এজন জেনুইন ভোটাৰৰ নাম কৰ্তন কৰি দিয়াৰ লগে লগে মই কেতিয়াও ক'ব নোৱাৰোঁ যে ভোটাৰ তালিকাটো সংশোধন হৈছে। ভোটাৰ তালিকাৰ পৰা জেনুইন ভোটাৰৰ নাম কৰ্তন কৰাৰ এটা প্ৰক্ৰিয়া চলি আছে এইটো। গতিকে এনেকুৱা ধৰণৰ বহুত তেওঁলোকে জনবিৰোধী, সংবিধান বিৰোধী আৰু মানে কি কয় অসম বিৰোধী কামত লিপ্ত হৈছে, আৰু সেইকাৰণে আমি এই চৰকাৰখনক ওফৰাব লাগিব নাম্বাৰ 1। নাম্বাৰ 2, অসমৰ পৰা সাম্প্ৰদায়িক ৰাজনীতিক আমি নিক্ষেপ কৰিব লাগিব, আৰু সাম্প্ৰদায়িক ৰাজনীতি নিক্ষেপ কৰিব যাওঁতে বিজেপিৰ সমান্তৰালভাৱে আমি AIUDF দলকো আমি পৰাভূত কৰিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহৰ কথা যদি সোধোঁ, যিহেতু আপুনি আপোনাৰ পূৰ্বৰ সংগঠনৰ আপুনি এগৰাকী নেতা, AIUDFৰ এটা একচেপ্টেঞ্চ আছিলে, ধুবুৰীৰ এটা উদাহৰণ আছিলে সৌ সিদিনালৈকে, যেতিয়া ধুবুৰীত এইবাৰ লোকসভা নিৰ্বাচনত তাত সম্পূৰ্ণৰূপে বদৰুদ্দিন আজমলৰ ভেটি শেষ হৈ গ'ল, তাত কংগ্ৰেছক সকলোৱে আকোৱালি ল'লে। কিন্তু এইবাৰ নিৰ্বাচন আচলতে ক'বলৈ গ'লে তাত AIUDF এটা শক্তিশালী বিকল্প বুলি আপোনালোকৰ প্ৰত্যাহ্বান আপোনালোকে নাভাবেনে? চাওক, ৰাজনৈতিক দল হিচাপেতো আমি সকলোকে প্ৰত্যাহ্বান বুলি আমি ভাবোঁ, আমি কাকো আণ্ডাৰষ্টিমেট নকৰোঁ। AIUDF বুলি নহয়, কোনোবা এজন নিৰ্দলীয় প্ৰাৰ্থী যদি ক'ৰবাত খাৰা হয় আমি তেখেতকো প্ৰত্যাহ্বান বুলি ভাবোঁ, কাৰণ আমি ফুল্লি প্ৰিপিয়াৰেশ্যন লৈ পিনি ইলেকশ্যনত আমি অৱতীৰ্ণ হ'বৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ। গতিকে AIUDF দলৰ গণভিত্তি কিমান যোৱা পঞ্চায়ত নিৰ্বাচনত আৰু যোৱা লোকসভা নিৰ্বাচনত জনসাধাৰণে কিন্তু প্ৰতিফলন কৰি দেখুৱাই দিছে। আপুনি যদি দলগাঁও, মই আকৌ দলগাঁও কথা মানে ক'ৰবাত এনেকুৱা হ'ব পাৰে দলগাঁও সমষ্টি আপুনি AIUDF কংগ্ৰেছৰ লগত নাহোঁ বুলি কৈছে, কংগ্ৰেছে AIUDFৰ লগত নাথাকে, ৰাইজৰ দল আৰু কংগ্ৰেছ লগ লাগি আছে বুলিয়ে ধৰিছোঁ, আপোনালোকে কৈছে যে একেলগে আছে। এই ধৰণৰ কথা বতৰাৰ মাজত ক'ৰবাত AIUDFৰ সুবিধাজনক পৰিস্থিতি আহি যাব পাৰে নেকি, যদিহে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত যি ধৰণে আপোনালোকে কৈ আছে সেই ধৰণে কথাবোৰ আগ নাবাঢ়িল, ক'ৰবাত ধৰক অকণমান বেলেগ বেলেগে আপোনালোকে নিজা নিজাকৈ কেণ্ডিডেট দি আপোনালোকে আগবাঢ়িল? আপুনি চাব যে আমাৰ মাজতো ভুল বুজাবুজি নাথাকিব বুলি আমাৰ পৰা বিশ্বাস। আমি পৰা সমিল মিলেৰে এইবাৰ নিৰ্বাচন অৱতীৰ্ণ হ'ম, নাম্বাৰ 1 আপোনাক ক্লিয়াৰ কৰি দিলোঁ। AIUDFক আমি যিমান চেষ্টা কৰিছোঁ তাতকৈ বেছি জনসাধাৰণে চেষ্টা কৰিছে, সংখ্যালঘু জনসাধাৰণে, যে AIUDFক অসমৰ বুকুৰ পৰা আমি বিলীন কৰি দিব লাগে। কিয়? যে AIUDFক ভোট দিয়াৰ কাৰণে ৰাইজে ইয়াতে অনুতপ্ত হৈ আছে যে ভুল হৈ গ'ল আমাৰ। বদৰুদ্দিন আজমল ডাঙৰীয়াক বিশ্বাসত লৈছিলে, AIUDF দলৰ নেতৃত্বক বিশ্বাসত লৈছিলে, কিন্তু এখেতসকলে বিশ্বাসঘাতকতা কৰিছে। কেনেকৈ? যে এই দলটোক জন্ম দিয়া হৈছিলে যে সংখ্যালঘুসকলৰ অধিকাৰ স্বাধিকাৰ সম্পৰ্কে তেওঁলোকে সংগ্ৰাম কৰিব, ৰাজনৈতিকভাৱে সংগ্ৰাম কৰিব, কিন্তু ক'তো সংগ্ৰাম কৰা দেখা পোৱা নাই ৰাইজে, জনতাই দেখা পোৱা নাই। ওলোটাই তেওঁলোকে গৈ পিনি চৰকাৰৰ লগত মিলি যায়, ৰাজ্যসভা নিৰ্বাচনত ভোট দিয়ে, ৰাষ্ট্ৰপতি নিৰ্বাচনত তেখেতসকলে বিজেপিৰ পক্ষত ভোট দিয়ে। তেওঁলোকে কোনো এটা বিষয়ত, আপুনি এছআৰৰ বৰ্তমান এছআৰ চলি আছে, ক'ৰবাত AIUDF দলৰ কোনোবা মানুহক কিবা মাত মতা দেখিছে নেকি? কাৰণ হিমন্ত বিশ্ব শৰ্মাই বেয়া পাব। NRCৰ সময়ত আপোনালোকে ক'ৰবাত জোৰকৈ তেওঁলোকে মাত মতা দেখিছে নেকি? উচ্ছেদ যে চলিলে, এই চলি আছে বৰ্তমান, 15জন বিধায়ক আছে AIUDF দলৰ বৰ্তমান, আজিলৈকে ক'ৰবাত অনশনত বহা শুনিছে নেকি যে অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰি AIUDF দলৰ বিধায়কসকলে অনশনত বহিছে? আমি ক'তো দেখা নাই। কাৰণ তেওঁলোকে মিলি ভকত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশনা নোহোৱাকৈ কোনো এজন AIUDFৰ বিধায়কে এখোজ আগবাঢ়িব নোৱাৰে। সকলোৱে ধৰাত পৰি আছে, নাজানো কি চক্ৰৰ বেহুত সোমাইছে তেওঁলোকে, কিন্তু তেওঁলোক গোটেই বিজেপিৰ বি টিম হিচাপে কাম কৰি আছে। এই কথাবিলাক আমি যিমান অনুভৱ কৰি আছোঁ, AIUDFৰ বিধায়ক থকা সকলো সমষ্টিৰ জনসাধাৰণে অনুভৱ বেছি কৰি আছে যে আমি কাক ভোট দিলোঁ। এইলোক দেখোন ডাইৰেক্ট মানে বিজেপি, তাতকৈ দেখোন আমি পদুম ফুলৰ ছবিত ভোট দিয়ে ভাল আছিলে। এই কথাবিলাক উপলব্ধি হৈ আছে সকলো ৰাইজৰ, আৰু যাৰ কাৰণে যোৱা পঞ্চায়ত নিৰ্বাচনত ধৰাশায়ী কৰিছে, লোকসভাৰ নিৰ্বাচনত আটাইতকৈ তেওঁলোকৰ হেভিৱেইট লিডাৰ, দলৰ মূল মুৰব্বী, আপুনি ভাবিছিল নেকি কেতিয়াবা, নে মই ভাবিছিলোঁ কেতিয়াবা, যে 10,35,000 ভোটৰ ব্যৱধানত তেওঁক পৰাজিত কৰিব? তাৰমানে সৰ্বস্তৰৰ জনতাই AIUDF দলক বিৰোধ কৰি আছে। গতিকে আপুনি যিটো কথা কৈ আছে যে কিবা তেওঁলোকে প্ৰত্যাহ্বান থিয় কৰাব নেকি, তেখেতসকলে চেষ্টা কৰিব, আৰু আমিও তেনেকৈ সষ্টম হৈ আমি ফিল্ডলৈ যাব চেষ্টা কৰি আছোঁ। কোনোপধ্যেই এইবাৰ অসমৰ সংখ্যালঘু জনসাধাৰণে ধৰ্মৰ নামত ৰাজনীতি নকৰে, আৰু ধৰ্মৰ নামত ভোট বিচৰা AIUDF দলক ভোট প্ৰদান নকৰে। কাৰণ AIUDFক যিমানেই শক্তিশালী কৰিব সিমানেই বিজেপি শক্তিশালী হ'ব, আৰু সিমানেই উচ্ছেদ চলিব, সিমানেই অত্যাচাৰ চলিব, সিমানেই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন যাব।
এই কথাবিলাক সংখ্যালঘু সৰ্বসাধাৰণ একেবাৰে অশিক্ষিত মানুহজনক যদি আপুনি গৈ সোধে তেওঁ ক'ব যে নাই 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 একদম নোৱাৰি এইবাৰ UDFক ভোট দিব নোৱাৰি। আপোনাৰ মতে এই IUDFক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান একদম কৰিছে। প্ৰত্যাখ্যান কৰিব। ইভিকশ্যন বা উচ্ছেদ অভিযান কিমান ডাঙৰ এটা ফেক্টৰ নিৰ্বাচনৰ বাবে আপোনাৰ দৃষ্টিভংগী? চাওক, চৰকাৰী মাটিত অসম চৰকাৰে উচ্ছেদ চলাই আছে। চৰকাৰী মাটিত কেৱল যে ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহবিলাকে যে বসবাস কৰিছে তেনেকুৱা নহয়। অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে যিসকল লোকৰ ভূমি নাই, যিসকল লোক নদীৰ গৰাখহনীয়াত সৰ্বহাৰা হৈছে, তেনেকুৱা বহু লোক, বিভিন্ন ধৰ্মৰ লোক চৰকাৰী মাটিত মানে নিজৰ পৰিয়ালটোক লৈ বসবাস কৰিবৰ কাৰণে তেওঁলোকে দখল বেদখল যি কওক আছে, তেওঁলোকে ঘৰ এটা বনাই পিনি আছে। দেখা গৈছে যে একপক্ষীয়ভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল মাত্ৰ ধৰ্মীয় মেৰুকৰণ কৰাৰ নিমিত্তে আৰু তেখেতে হিন্দু সমাজত নিজকে বহুত প্ৰভাৱ মানে কি কয় জনপ্ৰিয় হোৱাৰ নিমিত্তে মুছলমান মানুহক টাৰ্গেট কৰি কৰি তেওঁ উচ্ছেদ কৰি আছে। আৰু এই কথাটো অসমৰ সৰ্বস্তৰৰ যিসকলে ধৰ্ম নিৰপেক্ষ চিন্তাত বিশ্বাসী তেখেতসকলে কিন্তু ভাল পাই থকা নাই। উচ্ছেদ কৰক, কিন্তু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি লওক। কাৰণ কল্যাণকামী ৰাষ্ট্ৰত আপোনাৰ এক ছেকেণ্ড মই কৈ লওক, কল্যাণকামী ৰাষ্ট্ৰত মানে খাদ্য, বস্ত্ৰ আৰু বাসস্থান দিয়াৰ দায়িত্ব চৰকাৰৰ। চৰকাৰে কয় যে যিসকলৰ ভূমি আছে তেওঁলোকে তেওঁলোকৰ ঘৰলৈ উভতি যাব, ভূমিহীনক আমি ক্ষতিপূৰণ দিম মানে কি, আপোনাক এতিয়া দিম 1 বছৰ পিছত দিব, 6 মাহ পিছত দিব, এমাহ পিছত দিব। সেই এমাহ আপুনি থাকিব ক'ত? আপোনাক মই সুধি আছোঁ, আপোনাক যদি কালি আপোনাৰ ধৰি ল'লোঁ নাই একো, দিম বুলি কিয় ক'ব? দি লওক আগতে, এই যে বহু পুনৰ সংস্থাপন দি লওক যে আপোনালোকৰ এই মাটিখিনি আমাৰ প্ৰয়োজন হৈছে। যে উচ্ছেদৰ জাননী যোৱাৰ লগালগ বহু লোকে টালি টোপোলা বান্ধি নিজেই গুচি যায়। ক'লৈ যায় বা আপুনি ঘূৰিছে তেনেকুৱা বহু ঠাইত আপুনি দেখিছে, ক'লৈ যায় তেওঁলোক? ক'লৈ নাযায়, ওচৰতে ক'ৰবাত গৈ পিনি চাপ'জ আপোনাৰ মাটি আছে, আপোনাক গৈ ক'লে যে মোৰ ঘৰটো যিটো ভাঙিব, এইটো হিটলাৰী চৰকাৰ, হিটলাৰ চৰকাৰে কোনো কথা নুশুনে, অনুনয় বিনয় একো নামানে, আইন কানুন একো মানি থকা নাই। গতিকে আপোনাক গৈ ক'লে বাইদেউ আপোনাৰ ঘৰৰ এই পথাৰৰ মাটি আছে অলপ, আমাক অলপমান কেইদিনমানৰ কাৰণে থাকিব দিব নেকি? মানুহবিলাকে নিজৰ বস্তু বাহিনীবিলাক নি আপোনাৰ ঘৰৰ মাটিতে ক'ৰবাত ৰাখে, তিৰপাল তৰি পিনি তাতে হেৰি ৰাখে, বস্তুবিলাক ৰাখি তাতে কেইদিনমান থাকি তেওঁলোকে বিকল্পৰ সন্ধান কৰি থাকে। যিটো কথা আপুনি কৈ আছিলে যে চৰকাৰে সংস্থাপন দিব, নিদিয়ে। আমি কৈ আছোঁ যে চৰকাৰক যে আপোনালোকে সংস্থাপনৰ ব্যৱস্থাটো আগত কৰি লওক, যিসকল ভূমিহীন ছাৰ্ভে কৰক। তাৰমানে এনেকুৱা হৈছে নেকি চৰকাৰৰ ভূমি দৰকাৰ হ'লে তেওঁলোকক ক'ৰবাৰ পৰা, য'ত চৰকাৰী ভূমিত বসবাস কৰি থকা লোকসকলক তেওঁলোকক ক'ৰবাৰ পৰা উঠাইছে, তেওঁলোকে আকৌ ক'ৰবাৰ এডোখৰত গৈ তেওঁলোকে আকৌ নতুনকৈ বসতি স্থাপন কৰিছে, তেনেকুৱা হৈ আছে নেকি? নিশ্চিতভাৱে তেনেকৈ চলি আছে। ক'ত যাব? এইখিনি মানুহ অসমীয়া মানুহ, ভাৰতীয় নাগৰিক, এই অসমত বা ভাৰতবৰ্ষতে থাকিব লাগিব। ভূমি নাই, এইটোৱে দুৰ্ভাগ্য তেখেতসকলৰ। আৰু যাৰ কাৰণে তেওঁলোকে চৰকাৰে উঠাই দি আছে জোৰ জবৰদস্তি। উঠাই দিয়াৰ পিছত চৰকাৰৰ দায়িত্ব আছিলে এওঁলোকক বিকল্প 1 কটা 2 কটা 1 বিঘা 2 বিঘা মাটি দি তেওঁলোকক সংস্থাপিত কৰা। কাৰণ বাসস্থান দিয়াৰ দায়িত্ব চৰকাৰৰ, কল্যাণকামী ৰাষ্ট্ৰ। কিন্তু দি থকা হোৱা নাই, কেৱল মাত্ৰ অত্যাচাৰ নিৰ্যাতন সংখ্যালঘু লোকক কৰিম বুলিয়ে কৰি আছে। আপুনি এই কথাটো ক'ব পাৰে, হাইলাইট কৰিব পাৰে যে আজিজুৰ ৰহমানে তেনেকৈ কৈছে। মই ক'ম, তাতকৈ ক'ম যে অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমান লোকক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অত্যাচাৰ কৰিম বুলি কৰি আছে, নিৰ্যাতন দিম বুলি দি আছে, নিপীড়ন কৰিম বুলি নিপীড়ন কৰি আছে, কেৱল মাত্ৰ মুখ্যমন্ত্ৰীৰ আসনখনক সুৰক্ষিত কৰাৰ কাৰণে, নাগপুৰত থকা RSSৰ অফিচক সন্তুষ্ট কৰিবৰ কাৰণে। কিন্তু নাগপুৰৰ RSSও কোনোদিন কোৱা নাই যে এনেকৈ ধৰ্মৰ নামত কোনোবা এজন মানুহক নিৰ্যাতন চলাই পিনি নিঃশেষ কৰি দিবৰ কাৰণে। শিক্ষাৰ অধিকাৰ আইন আনিছে, শিক্ষাক আজি মৌলিক অধিকাৰ কৰা হৈছে। কিন্তু এই যিসকলক উচ্ছেদ কৰা হৈ আছে, তেওঁলোকৰ যিসকল শিশু কিশোৰ কিশোৰী, তেওঁলোকৰ শিক্ষাৰ অধিকাৰৰ পৰা কিন্তু বঞ্চিত কৰি থকা হৈ আছে। মৌলিক অধিকাৰ খৰ্ব হৈ আছে। এফালেদি আইন, এফালেদি সংবিধান সংশোধন কৰি মৌলিক অধিকাৰ কৰা হৈছে, আনফালেদি এখেতসকলৰ স্কুলখনো ভাঙি দিয়া হৈ আছে। আৰু এওঁলোকে বিকল্প ক'ৰবাত পঢ়িব তাৰ কোনো ধৰণৰ খবৰ নাই। সৰ্বশিক্ষা মিছনত এটা মিছন এটা কাৰ্যসূচী আছে যে ড্ৰপ আউট হোৱা ষ্টুডেণ্টকৰ কাৰণেও বিদ্যালয় খুলিব দিয়া হৈছে, গধূলি পঢ়াবৰ কাৰণেও ৰেচিডেঞ্চিয়েল স্কুল বনাই দিয়া হৈছে ড্ৰপ আউট ষ্টুডেণ্টক তাত ৰাখিবৰ কাৰণে। কিন্তু এফালেদি এইটো প্ৰক্ৰিয়া চলিছে, আনফালেদি মানে ৰেণ্ডমলি নহয় হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক এই কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে, কেৱল মাত্ৰ সংখ্যালঘু হোৱাৰ কাৰণে, ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে এই ছাত্ৰ ছাত্ৰীবিলাকৰ
মৌলিক অধিকাৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰি থকা হৈ আছে। কালিলৈ গৈ এই ছাত্ৰ ছাত্ৰীবিলাক দেশৰ কাৰণে সম্পদ নহয় আপদ হ'ব। এই কথাটো আপদ হ'লে আপুনি ভুগিব, মই ভুগিম, হিমন্ত বিশ্ব শৰ্মা ভুগিব। হিমন্ত বিশ্ব শৰ্মাৰ সন্তান বাহিৰত যে পঢ়াই আছে তেওঁলোকতো অসমত আহিব, তেওঁলোকক কিন্তু এই আপদ যে সৃষ্টি কৰি আছে হিমন্ত বিশ্ব শৰ্মাই, সেই আপদৰ পৰা বিপদৰ সন্মুখীন হ'ব লাগিব। মানে আপুনি গতিকে আমি কম, এখন ছবি আপুনি দেখিছে। মই দেখা পাই আছোঁ, আপুনি চাব যে 65% লোক হৈছে মানে হিন্দু বা অনামুছলিম, 35% হৈছে মুছলিম। 35%ৰ যিটো পাৰ্চেণ্টেজক তেওঁলোকে উচ্ছেদ কৰি আছে, সেই গোটেই মানুহবিলাক আজি শিক্ষাৰ পৰা বঞ্চিত হৈ আছে বা অৰ্থনৈতিকভাৱে তেওঁলোক জুৰুলা হৈ গৈছে, 100 বছৰ পিছুৱাই গৈ আছে। এই এনেকুৱা সমাজৰ পৰাই অৰ্থনৈতিকভাৱে যিসকল পিছুৱাই যায়, অৰ্থনৈতিকভাৱে যিসকল জুৰুলা হয়, তেওঁলোকৰ মাজৰ পৰাই কিন্তু চুৰ ডকাইত এইবিলাকৰ সৃষ্টি হয়। মানুহ যেতিয়া বিপদত পৰে, মানুহ যেতিয়া অৰ্থনৈতিকভাৱে পেটৰ তাৰণতে মানুহ চুৰি কৰিব যায়, কোনো ফূৰ্তিত নাযায়। আপুনি সেইখন ছবি আপুনি মোৰ দৃষ্টিত দেখা গৈছে যে 10 বছৰ পিছত, এক ছেকেণ্ড মই ক্লিয়াৰ কৰোঁ, 10 বছৰ পিছত মই এনেকুৱা এটা ছবি দেখা পাইছোঁ 10 বছৰ পিছৰ ভৱিষ্যতলৈ। গতিকে হিমন্ত বিশ্ব শৰ্মাক আমি সকলোৱে কোৱা উচিত। তাত আপোনালোকৰ দায়িত্ব কি হ'ব যাতে সেই পৰ্যায়টোলৈকে ধৰি লওঁ, চৰকাৰ নহয়, বাট আপোনাৰ এটা দায়িত্ব আছে বা আমি জানো যে আপুনি যিটো সংগঠনৰ পৰা আহিছে, আপুনি দীৰ্ঘ সময় ধৰি আপুনি আমচু কৰিছে, তাত আপোনালোকৰ দায়িত্ব কি ধৰণৰ হ'ব? মই দলক বাদ দিছোঁ, এজন ব্যক্তি হিচাপে আপোনালোকৰ দায়িত্ব কি হ'ব? আপোনাৰ কথা শুনি আপোনাৰ ফলোৱাৰ্ছ আছে। মই আপোনাক ক্লিয়াৰ কৰিব বিচাৰিছোঁ এইটো যে চৰকাৰে যদি ৰেণ্ডমলি, মই ধৰি ল'লোঁ যে গোটেই অসমত তেওঁলোকে 50,000 ছাত্ৰ ছাত্ৰীক তেওঁলোকে শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰি আছে। আমি এজন ব্যক্তি হিচাপে বা আপোনাক যদি আমি কওঁ বা এনেকুৱা যদি কিছু NGOক কওঁ, আমি কিমানজন ছাত্ৰ ছাত্ৰীক আমি বিদ্যালয়ত শিক্ষা প্ৰদান কৰিব পাৰিম? আজি ধলপুৰত উচ্ছেদ কৰা সকলক যেতিয়া নি পিনি দলগাঁও সমষ্টিৰ চামপুৰ নামৰ এটা চহৰত নি কিছুমানক সংস্থাপিত কৰিছে, তেতিয়া তাৰে একাংশ যুৱকে মিলি পিনি ইডু কেয়াৰ বুলি তেওঁলোকে এটা স্কুল খুলিছে, বিনা পইচাত ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিব বুলি। তাতে কিমানজন ছাত্ৰ ছাত্ৰী আছে? 150-200 ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়াকৈ তেওঁলোকে পাঠ গ্ৰহণ কৰি আছে, পাঠদান কৰি আছে তাৰ স্থানীয় যুৱকসকলে। এনেকুৱা কিমানজন এফৰ্ট আছে, কিমানজনে কৰিব? য'ত 50,000 বা 40,000 মানে বহুত বেছি সংখ্যা, তাত আপুনি মই বা NGOই খুব বেছিতকৈ বেছি ধৰক 4 ভাগত 1 ভাগ 2 ভাগহে আমি সহায় কৰিব পাৰিম, বাকীবিলাক ক'ত যাব? সন্তান জন্ম দিয়া আৰু জনসংখ্যাৰ কথাটো তেওঁৰ মুখত প্ৰায় শুনা যায়, ইয়াত আপোনাৰ দৃষ্টিভংগীটো কেনেকুৱা? চাওক, মই যেতিয়া আমচুত আছিলোঁ, মোৰ প্ৰাথমিক মোৰ এজেণ্ডা আছিলে যে বাল্য বিবাহ বন্ধ হ'ব লাগিব। আমাৰ আমচুৱে আপুনি দেখিছে যে 2016 চনৰ পৰা আমি ধাৰাবাহিকভাৱে আজি তাৰিখে এই মুহূৰ্ততো আমচুৱে এই কামটো কৰি আছে। আৰু মই যোৱা নিৰ্বাচনত পৰাজিত হোৱাৰ এটা অন্যতম মুখ্য কাৰণ হৈছে যে বাল্য বিবাহ বিৰোধিতা কৰা। বহু লোকে প্ৰচাৰ কৰিছে যে ইয়াক যদি MLA বনাই দিওঁ, এতিয়াই মানে ছোৱালীবিলাকক বিয়া দিব নিদিয়ে, MLA হৈ গ'লেতো একদম বন্ধ কৰি দিব, এনেকুৱা ধৰণৰ অপপ্ৰচাৰ চলাই পিনি মোক বহু মানুহে ভোট নিদিলে। কিন্তু যোৱাবাৰ আমি কিন্তু সেই প্ৰত্যাহ্বানকো লৈছোঁ, লৈ পিনি মই MLA হ'ব পৰা বেলেগ কথা, কিন্তু আমি এতিয়াও কৈ আছোঁ যে বাল্য বিবাহ প্ৰতিৰোধ হ'ব লাগিব। চৰকাৰক মই এই ক্ষেত্ৰত ধন্যবাদ দিওঁ, চৰকাৰক মই এই ক্ষেত্ৰত ধন্যবাদ দিওঁ। চৰকাৰে এটা আইন বনাইছে বাল্য বিবাহ প্ৰতিৰোধৰ কাৰণে আৰু কঠোৰ হৈছে, আমি ধন্যবাদ দিওঁ। আমি হিমন্ত বিশ্ব শৰ্মা ভাল কামক ভাল বুলি ক'ম, ভাল কাম কৰিছে এইটো। সমান্তৰালভাৱে সন্তান জন্ম দিয়া নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আমি সাংঘাতিকভাৱে ৰাইজৰ মাজত আমি সজাগতা সৃষ্টি কৰিবৰ কাৰণে আমি অহৰহ চেষ্টা কৰি আছোঁ। আৰু মই সংগ্ৰাম কৰি থকা সময়ৰ পৰা আজিলৈকে মই চৰকাৰক এটা কথা কৈ থাকোঁ যে পৰিয়াল কল্যাণ বিভাগ এটা আছে, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগটোৱে কি ঘোঁৰাৰ ঘাঁহ কাটি থাকে? তেখেতসকলে কিয় গাঁৱে গাঁৱে প্ৰচাৰ কিয় নকৰে যে সন্তান জন্ম দিয়া নিয়ন্ত্ৰণ কৰাৰ এই পন্থা আছে? অশিক্ষিত অসচেতন নাগৰিক, ধৰ্মান্ধতাত ভুগি থকা মানুহ, অন্ধবিশ্বাসত বিশ্বাসী মানুহ, এই মানুহবিলাকৰ ক্ষেত্ৰত চৰকাৰীভাৱে যিখিনি প্ৰচাৰ কৰিব লাগে তেওঁলোকে কিয় নকৰে? আমচুৱে কৰি আছে, বিভিন্ন NGOই কৰি আছে, আমি ব্যক্তিগতভাৱে কৰি আছোঁ, আপোনালোকে কৰি আছে, সাংবাদিকসকলে প্ৰচাৰ কৰি আছে। আজিৰ তাৰিখত মই এই কথাটো ডাঠকৈ ক'ব পাৰোঁ যে যোৱা 10 বছৰ আগত যিটো পৰিৱেশ আছিলে আজি নাই। আজি আপুনি গুৱাহাটীত এজন সাধাৰণ মাছ বেপাৰীক গৈ সুধিব যে তোমাৰ ল'ৰা ছোৱালী কেইজন? ক'ব যে 2জন। আপুনি যদি 100জনক গৈ সোধে 99জনে ক'ব 2জন বা 1জন, আৰু এজনে ক'ব পাৰে যে মোৰ 3জন। মই আমচুৰ কথাটো আনোতে আমচুৰ এগৰাকী নেতা ৰেজাউল কৰিম, তেখেতে আপোনাক মই প্ৰশ্নটো সুধিবই লাগিব, কংগ্ৰেছত যোগদান কৰিলে, তাৰপিছত যিটো হ'ল তেওঁৰ যিটো বাক্য দিলে ধুবুৰী শিৱসাগৰ বনাব, এই যিটো কথা আচলতে বৰ অসমৰ কথা ক'বলৈ তেওঁ দাবী কৰিছে, তেওঁ বৰ অসমৰ কথা ক'বলৈ গৈছিলে, কিন্তু ক'লে যি ধৰণে ক'লে বিজেপিয়ে তাত সম্পূৰ্ণৰূপে উভতি ধৰিছে, বা এই যিটো হ'ল এপিছ'ড, যিটো অধ্যায় গ'ল, কংগ্ৰেছত তেওঁ যোগদান কৰি আকৌ উভতি আহিবলগীয়া হ'ল, তেওঁৰ সেই বক্তব্যটো আপুনি কি ধৰণে চায়?
নে তেওঁ কংগ্ৰেছত যোগদান কৰা তেওঁৰ হয়তো এইটো ব্যক্তিগত সিদ্ধান্ত হ'ব পাৰে সেইটো কি ধৰণে চাই বিভিন্ন বিজেপিয়ে বেলেগ ধৰণে বিশ্লেষণ কৰিছে কংগ্ৰেছে বেলেগ ধৰণে বিশ্লেষণ কৰিছে তেখেতে সংগঠনৰ পৰা ওলাই যোৱাৰ পাছত ব্যক্তিগতভাৱে সিদ্ধান্ত লৈ তেওঁ কোনোবা দলত গৈছে আকৌ ওলাই গৈছে সেইটো তেখেতৰ ব্যক্তিগত বিষয় তাতে আমাৰ ক'বলগীয়া একো নাই কিন্তু মই এটা কথা কওঁ যে বক্তব্য ৰাজহুৱাকৈ ৰখাৰ সময়ত আমি সকলোৱে সাৱধানে কথাবিলাক কোৱা উচিত কাৰণ বৰ্তমান দুটা ৰাজনৈতিক দলে অসমখনক মানে উত্তপ্ত এটা আগ্নেয়গিৰিৰ সদৃশ কৰি ৰাখিছে তেওঁলোকে কোনোবা এটা শব্দ যদি বিচলিত হয় মানে কথা যদি মানে মিছ হয় তেওঁলোকে একদম পৰা ধৰি ল'ব আৰু সেইকাৰণে কথা কৈছিলে শিৱসাগৰক ধুবুৰী বনোৱা কি ক'বলৈ বিচাৰিছিলে বুলি আপুনি ভাবে শিৱসাগৰক ধুবুৰী বনোৱাটো আমিও কেতিয়াও নিবিচাৰোঁ শিৱসাগৰৰ এটা বেলেগ এটা ঐতিহ্য আছে আৰু ধুবুৰীৰো ঐতিহ্য আছে ধুবুৰীৰ যে ঐতিহ্য নাই তেনেকুৱা নহয় তেখেতে বা তেখেতৰ উদ্দেশ্যটো আমি যিখিনি গোটেই বক্তব্যটো শুনা পাইছোঁ যিটো বুজি পাইছোঁ তেখেতে বৰ অসম বনোৱাৰ ক্ষেত্ৰত ৰাইজৰ দলে সমৰ্থন কৰিছে আদান প্ৰদান হ'ব লাগে বুলি তেওঁ বুজাব বিচাৰিছে ৰাইজৰ দলে অখিল গগৈ সমৰ্থন কৰিছে তেওঁ মই সেইটোৱে কৈছোঁ যে তেখেতে বৰ অসম বনোৱাৰ ক্ষেত্ৰত তেখেতে মানে সাংস্কৃতিকভাৱে বা আমাৰ চলন ফুৰণৰ ক্ষেত্ৰত আমি অলপ আদান প্ৰদান হোৱাটো তেখেতে বিচাৰিছিলে মই যেতিয়া সংগ্ৰাম কৰি আছিলোঁ আমচুত আছিলোঁ তেতিয়া মই মুকলিভাৱে আহ্বান কৰিছিলোঁ যে শদিয়াৰ মানুহে মানকাছাৰ গৈ চাব লাগে কাৰণ বহু মানুহ আছে উজনি অসমৰ মোৰ ঘৰ লখিমপুৰত মই উজনি অসমৰ মানুহ উত্তৰ অসমৰ মানুহ মই বহু মানুহৰ সাক্ষাৎ পাওঁ তেওঁলোকে ভাবে যে মানকাছাৰ মানেই বাংলাদেশৰ পৰা মানুহ আহি ভৰ্তি হৈ আছে আৰু মানকাছাৰতো মই বহুত মানুহৰ লগ পাইছোঁ তেওঁলোকে ভাবে যে সেই উজনি অসমত যাব নোৱাৰি উজনি অসমত গ'লে একদম মানে মাৰি পিটি আমাক শেষ কৰি পেলাব কিন্তু আচলতেতো পৰিৱেশ সেইটো নহয় মই সেইকাৰণে বিচাৰোঁ আৰু মাজতে মই দেখিছিলোঁ যে বিধানসভাত এটা প্ৰস্তাৱ লৈছিলে যে নামনিৰ বিধায়কক উজনিলৈ নিব উজনিৰ বিধায়কক নামনিলৈ পঠিয়াব এনেই ফুৰিবৰ কাৰণে মানে মানুহৰ জীৱন জীৱিকা দৈনন্দিন জীৱন যাত্ৰা এই কথাবিলাক জনাটো উচিত মই ভাবোঁ যে ৰেজাউল কৰিম চৰকাৰ কিজানি তেনেকুৱা কথা এটা ভাবি আছিলে যে ভাবি পিনি তেওঁ কথাটো ক'ব গৈ কথাটো বেলেগ ফালে তেওঁ কৈ দিলে যে শিৱসাগৰক তেওঁ ধুবুৰী বনাব ধুবুৰীক তেওঁ শিৱসাগৰ বনাব এইটোতো তেওঁ জীৱনতো কৰিব নোৱাৰে গতিকে এনেকুৱা ধৰণৰ কথা আমি কোৱা উচিতো নহয় গতিকে আৰু তেখেতে ক্ষমাও খুজিছে দেই তেখেতৰ যে বক্তব্যটো মানে উচিত নাছিলে এই কথাটো তেখেতে স্বীকাৰো কৰি ক্ষমাও খুজিছে কিন্তু ৰাজনীতি কৰা ব্যক্তিসকলে তেখেতক লৈ পিনি অলপ বেছিকৈ হৈচৈ কৰি ৰাজনৈতিক মুনাফা ল'বৰ কাৰণে চেষ্টা কৰিছিলে গতিকে আজি তেখেতে নীৰৱতা অৱলম্বন কৰিছে ক'ৰবাত সেই ষ্টেটমেণ্টটোৱে কংগ্ৰেছক বিপদত পেলালে নেকি বাৰু বিপদত পেলোৱা বুলি মই নাভাবোঁ বিজেপিয়ে কিন্তু বিজেপিয়ে চেষ্টা কৰিছে যে তেখেতসকলে মুনাফা ল'ব পাৰে নেকি কিন্তু অসমৰ মানুহ ইমান বুৰ্বকো নহয় যে এটা মানুহৰ বক্তব্যৰ অৰ্থটো বুজি নাপাব যদি আমি অসমৰ মানুহক ইমান আণ্ডাৰ এষ্টিমেট কৰোঁ এইটোতো অন্যায় কথা হ'ব এইটো এটা দুৰ্ভাগ্যজনক কথা হ'ব যে আমাৰ অসমীয়া মানুহ ইমানেই মানে বোধগম্যহীন যে কোনোবা এজনে কিবা এটা কথা কৈছে কি উদ্দেশ্যত কৈ আছে সেইটো বুজি নাপাব এতিয়া ৰাজনৈতিকভাৱে কোনোবাই মুনাফা ল'বৰ কাৰণে তেনেকুৱা ধৰণৰ কথাবিলাক কোনোবাই নহয় কোনোবাই টুইষ্ট কৰি পিনি ক'ব চেষ্টা কৰিব আৰু মই দেখিছোঁ যে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি যিমান উঠি ফুৰি তেখেতসকলে লাগিছিল ভাবিছে যে হৈ গ'ল আমি পাই গ'লো কিবা এটা বস্তু কিন্তু ইমান সহজ নহয় উজনি অসমৰ মানুহ শিৱসাগৰৰ মানুহ ইমান তেখেতসকল মানে মুখ্যমন্ত্ৰীয়ে যেনেকৈ নিব বিচাৰিব তেনেকৈ যাব বুলি আমি বিশ্বাস নকৰোঁ কাৰণ যোৱাবাৰ অখিল গগৈদেৱ জেলত আছিলে দেই মনত ৰাখিব জেলত থকাৰ পাছত তাতে বিজেপিৰো কেণ্ডিডেট আছিলে কংগ্ৰেছৰ কেণ্ডিডেট আছিলে তাৰ পাছত কিন্তু মানুহে অখিল গগৈদেৱটো এক ছেকেণ্ডৰ শিৱসাগৰৰ মানুহে কিন্তু অখিল গগৈদেৱক জয়যুক্ত কৰিছে কিয় অখিল গগৈ এবাৰ ক'ৰ পৰা সংগ্ৰামী হত্যাক জয়যুক্ত কৰিছে মৰিয়নি হ'ব পাৰে নেকি তেওঁ মৰিয়নিৰ কথা কৈছে মুখ্যমন্ত্ৰীক চ্যালেঞ্জ দি নিশ্চিতভাৱে শিৱসাগৰ সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু শিৱসাগৰবাসীয়ে এইবাৰো অখিল গগৈদেৱক বৃহৎ ব্যৱধানৰ তেখেতক জয়যুক্ত কৰি পঠিয়াব কাৰণ অখিল গগৈদেৱ এজন বিধায়ক নহয় অখিল গগৈদেৱ অসমৰ এজন সংগ্ৰামী সত্তা আৰু এই সংগ্ৰামী সত্তাৰ মানে মহত্ব বা তাৎপৰ্য বা গুৰুত্ব শিৱসাগৰবাসীয়ে বুজি পাইছিল কাৰণেই 2021 চনত নিৰ্বাচিত কৰি পঠিয়াইছিলে এই বিগত 5 বছৰ তেখেতক সহযোগ কৰি আছে আৰু 2026 চনতো তেখেতক বৃহৎ ভোটৰ ব্যৱধানত তেখেতক জয়যুক্ত কৰি পঠিয়াব নিশ্চিত হৈ থাকক আৰু অখিল গগৈদেৱে শিৱসাগৰৰ বাহিৰে বেলেগ কোনো সমষ্টিত তেওঁ নিৰ্বাচন অৱতীৰ্ণ নহয় কিন্তু যোৱাকালি তেখেতে সংবাদ মাধ্যমত কৈছে যদিহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মৰিয়নিত গৈ খেলে তেতিয়াহ'লে তেখেতে মৰিয়নিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে খেলিব আৰু হিমন্ত বিশ্ব শৰ্মা যদি প্ৰতিদ্বন্দ্বী নহয় তেওঁ নাযায় তেওঁ শিৱসাগৰতে খেলিব শিৱসাগৰতো যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যায় তথাপিও তেওঁ খেলিব আৰু অখিল গগৈদেৱ তাৰ পৰা জয়যুক্ত হৈ আহিব গতিকে অখিল গগৈদেৱ শিৱসাগৰৰ বহুখিনি কাম
আজি আপুনি কাৰেংঘৰত যদি যায়, ৰংঘৰত যদি যায়, অখিল গগৈদেৱ শিৱসাগৰৰ বিধায়ক হোৱাৰ পিছতহে আজি এই মডাৰ্ণাইজেশ্যনৰ কামবিলাক হৈছে বা হ'ব গৈ আছে। অখিল গগৈদেৱ বিধায়ক হোৱাৰ আগতে কিন্তু এইবিলাক কাম হোৱা নাছিলে। এই কথাবিলাক ৰাইজে উপলব্ধি কৰি আছে। গতিকে শিৱসাগৰখনক তেখেতে কিছু শ্বেপ দিবৰ কাৰণে এটা তেওঁ সপোন দেখিছে আৰু এই কথাখিনি ৰাইজৰ লগত কথা পাতিছে। ৰাইজে এইকাৰণে বিচাৰি আছে যে অখিল গগৈকে লাগে, শিৱসাগৰতে খেলিব। অখিল গগৈকে লাগিব। ঠিক আছে, ভাল লাগিল কথা পাতি। আপোনাৰ আগন্তুক ৰাজনৈতিক যাত্ৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু সম্ভৱতঃ দলগাঁও যিমানখিনি কথা বুজি পাইছোঁ, নহ'লে ৰঙা নদী, যি নহওক আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ কথা পাতিম। দলৰ সিদ্ধান্তত মই মানে আখৰে আখৰে পালন কৰিবলৈ মই আছোঁ, ৰেডি আছোঁ। ইয়াত কোনো ধৰণৰ হেৰি নাই। আৰু মই এটা কথা আপোনাক ক্লিয়াৰ কৰি থওঁ, ৰাইজৰ দলত আমি আমাৰ যিটো টীম, অখিল গগৈদেৱৰ নেতৃত্বত আমাৰ যিটো টীম, আপুনি এজন মানুহো নাপাব যে আন দলৰ দৰে বিসম্বাদ তেনেকুৱা ধৰণৰ হেৰি নাই। আমাৰ একদম সাংঘাতিক মিলাপ্ৰীতিত আমি চলি আছোঁ। আমাৰ দলে সিদ্ধান্ত লৈছে, অখিল গগৈদেৱে এককভাৱে সিদ্ধান্ত লৈছে, লোকসভা নেখেলোঁ আমি সকলোৱে সিদ্ধান্ত ভৰ দিছোঁ আমি আকৌ অখিল গগৈদেৱ এনেকুৱা নহয়, স্বেচ্ছাচাৰী নহয় আকৌ তেওঁ আকৌ গণতান্ত্ৰিকভাৱে সকলোৰে কথাখিনি পাতে যে এনেকৈ ভাবা হৈছে, কথাটো কেনেকুৱা হ'ব। আমি সকলোৱে মিলিজুলি চিন্তা চৰ্চা কৰি কওঁ যে হয় ঠিক এইখিনি কথা মানিব পৰা যায়। আমি কেতিয়াবা অখিল গগৈদেৱক নাই না আপোনাৰ এই সিদ্ধান্তটো কিন্তু মানে অযুক্তি হ'ব, এইটো মানি ল'ব নোৱাৰি। তেখেতে মানি লয়, লগে লগে মানি লয়। গতিকে তেখেতৰ নেতৃত্বত আমাৰ যিটো টীম চলি আছে, এই টীমটো সাংঘাতিকভাৱে সমিলমিল আৰু একত্ৰিতভাৱে আমি আগবাঢ়ি গৈ আছোঁ। আৰু সেইটো বিশ্বাসতে মই বাৰে বাৰে ক'ব পাৰি আছোঁ যে দলে য'ত সিদ্ধান্ত দিব, ৰাইজৰ দলে য'ত সিদ্ধান্ত দিব, সেই সিদ্ধান্তত মই একেবাৰে এটা শব্দ উচ্চাৰণ নকৰাকৈ মই সেইখিনি কাম কৰিবৰ কাৰণে মই প্ৰস্তুত আছোঁ। নিশ্চয়, আগন্তুক শুভেচ্ছা থাকিল আগন্তুক যাত্ৰাৰ বাবে। বিদায় লৈছোঁ আপোনাৰ পৰা, ধন্যবাদ আমাক এইখিনি সময় দিয়াৰ বাবে। আৰু ইয়াৰ সৈতে অনুষ্ঠান সামৰিম। নমস্কাৰ।